নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অসমীয়াৰ নৱম পাঠ ধূলিকণা মই এই কবিতাটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথমতে তোমালোকে শব্দ অৰ্থখিনি আছে, ইয়াত শব্দ অৰ্থখিনি ভালদৰে পঢ়িবা। শব্দ অৰ্থখিনি ১ নম্বৰত আছে জগত, পৃথিৱী আৰু তাত থকা সমুদয় বস্তু, কেনি কি, নক্ষত্ৰ, নিজস্ব পোহৰ থকা জ্যোতিষ্ক, সংশয় সন্দেহ, অনন্ত অন্ত নথকা, বিভুৰ মগ্ন হৈ থকা, বিশাল বহল ডাঙৰ। এই দুটাৰ পৰা এটা লিখিলেই হয়। অবিহনে নথকাত, বিপুল বহুত, হানি নষ্ট, কেনিও কোনে বা কোনেও, কেনিও মানে কোনো কালেও। এই পাঠটোৰ ১ নম্বৰত আছিল তোমালোক কবিতাটোৰ মূল ভাৱ, সেইটো কিতাপতে আছে, তাৰ পৰা তোমালোকে মুখস্থ কৰি ল'বা। ২ নম্বৰত আছে কবিৰ মৃত্যুৰ পাছতো কি কি কাম চলি থাকিব বুলি কৈছে। কবিৰ মৃত্যুৰ পাছতো দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়ে থাকিব, গছত ফুল ফুলিব, ইয়াত ফুলিব ফুল নহয়, ফুল ফুলিব হ'ব, বতাহ বলিব আৰু নক্ষত্ৰৰো নিজ পথত ঘূৰি থাকিব। এইটো কতে নহ'ব, নিজ পথত হ'ব, নিজ পথত ঘূৰি থাকিব। এনেদৰে বিশ্ব সৃষ্টিৰ সকলো কাম চলি থাকিব বুলি কবিয়ে কৈছে। কোনো প্ৰাণীৰ মৃত্যু হ'লে বিশ্বৰ কিবা ক্ষতি হ'বনে? কোনো প্ৰাণীৰ মৃত্যু হ'লে বিশ্বৰ অকণো ক্ষতি নহয়। কবিয়ে নিজকে কিয় ধূলিকণাৰ লগত তুলনা কৰিছে? কবিৰ মতে এই বিশাল বিশ্বৰ প্ৰাণীবোৰ এটা ক্ষুদ্ৰ অংশহে, সেয়েহে কোনো প্ৰাণীৰ হৰণ জ্ঞান হ'লেও বিশ্বৰ সৃষ্টিৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব নোৱাৰে। সেয়েহে কবিয়ে নিজকে ধূলিকণাৰ লগত তুলনা কৰিছে। কবিতাটিত উল্লেখ কৰা বিশ্ব প্ৰকৃতিৰ চিৰন্তন নিয়মবোৰ লিখা। কবিতাটিত উল্লেখ কৰা বিশ্ব প্ৰকৃতিৰ চিৰন্তন নিয়মবোৰ হ'ল: দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়ে থাকিব, গছত ফুল ফুলিব, বতাহ বলিব আৰু নক্ষত্ৰবোৰ নিজ পথত ঘূৰি থাকিব। সৃষ্টিৰ এই প্ৰক্ৰিয়া পূৰ্বৰ দৰেই নিয়মিতভাৱে চলিয়ে থাকিব। ৫ নম্বৰত এই বিশ্ব সংসাৰৰ কোনো নিয়মৰ লৰচৰ অলপো নহয়। ইয়াত বিশ্ব সংসাৰ মানে কি বুজাইছে? যিখন ঠাইত চিৰন্তন নিয়মবোৰ চলি থাকে সেই ঠাইখনকে বিশ্ব সংসাৰ বুজাইছে। এই অন্তহীন বিশ্বৰ মানুহবোৰ একোটা ক্ষুদ্ৰ প্ৰাণীহে। কোনোজনৰ মৃত্যু হ'লেও বিশ্ব সৃষ্টিৰ কোনো হানি নহয়। এই ভাৱ প্ৰকটভাৱে পোৱা দফাটো লিখা। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও কোনো হানি নাই। এতিয়া ৬ নম্বৰ পদ আছে, মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব, কামতো বিভুৰ এই বিশাল বিশ্বই মই মৰা গমকে নাপাব। এইটো ব্যাখ্যা দিছে, ইয়াৰ উত্তৰটো মই দিছোঁ। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰধৰ বৰুৱাদেৱে লিখা ধূলিকণা মই নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই বিপুল বিশ্বত কবিৰ মৃত্যু হ'লেও সৃষ্টি প্ৰক্ৰিয়াৰ চিৰন্তন নিয়মবোৰ পূৰ্বৰ দৰে নিয়মিতভাৱে চলি থাকিব, তাৰে কথা কবিতাভাষীৰ মাজেৰে প্ৰকাশ কৰিছে। এই বিশ্বৰ প্ৰাণীবোৰ ধূলিকণাৰ দৰে এটা ক্ষুদ্ৰ অংশহে, সেয়ে কোনো প্ৰাণীৰ হৰণ বগন হ'লেও বিশ্বৰ সৃষ্টি প্ৰক্ৰিয়াত কোনো প্ৰভাৱ পেলাব নোৱাৰে। জগতৰ কোনো হানি নহয় আৰু কোনো কাম পৰি নাথাকিব। সৃষ্টিৰ এই প্ৰক্ৰিয়া পূৰ্বৰ দৰে নিয়মিতভাৱে চলিয়েই থাকিব। সেয়েহে কবিয়ে নিজৰ জীৱনটো ক্ষুদ্ৰ ধূলিকণাৰ লগত তুলনা কৰা কামটো উক্ত কবিতাভাষীৰ মাজেৰে ব্যাখ্যা কৰিছে। খ নম্বৰত আছে অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনেও কোনো হানি নহয়। ইয়াৰ উত্তৰটো মই দিছোঁ। উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰধৰ বৰুৱাদেৱে লিখা ধূলিকণা মই নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। এই বিশাল বিশ্বত কোনো প্ৰাণীৰ মৃত্যু হ'লেও সৃষ্টি প্ৰক্ৰিয়াত যে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ কথা কবিতাভাষীৰ পৰা ব্যক্ত কৰিছে। এই বিপুল বিশ্বত অসংখ্য প্ৰাণী আছে,
এই প্ৰাণীবোৰ অনন্ত বিশ্বৰ এটি ক্ষুদ্ৰ অংশহে। এই অগণন প্ৰাণীৰ মাজৰ পৰা এটা প্ৰাণী নোহোৱা হলেও জগতৰ মাজৰ কোনো হৰণ ভৱন হলে বিশ্বৰ সৃষ্টি প্ৰক্ৰিয়াত অকণো হানি নহয়, চলিয়েই থাকিব। সেয়েহে কবিয়ে এই প্ৰাণীবোৰক ধূলিকণাৰ লগত তুলনা কৰিছে। এয়া হৈছে 7 নম্বৰ কংহৰ লগত সংহ মিলোৱা। বিশ্ব প্ৰকৃতি, গছ বন, নৈ, চৰাই, সূৰ্য, পাহাৰ, চিৰন্তন চিৰাচৰিত, ধূলিকণা, বালিচাহী, ভিভুৰ আত্মমগন, বিশ্ব প্ৰকৃতিৰ নিয়ম, গছত ফুল ফুলিছে। 8 নম্বৰ প্ৰত্যয়বোৰ যোগ কৰি শব্দ গঠন কৰা। জনী, ছোৱালীজনী, ডাল, বাঁহ ডাল, টু, আনটো, খিলা, পাতখিলা, আখি, কল আখি হ'ব, কলত হ'ব, এইটো কল আখি হ'ব। কোচা, চুলি কোচা, পাল, হাতীৰ পাল, জাক, চৰাইৰ জাক, থোপা, ফুল থোপা। সমাৰ্থক শব্দ। সূৰ্য, বেলি, জগত, পৃথিৱী, ধৰিত্ৰী, ধৰণী, ধৰিত্ৰী, পুষ্প, ফুল, চন্দ্ৰ, জোন, বায়ু, বতাহ, অনু, ক্ষুদ্ৰ, ৰজনী, ৰাতি, ক্ষতি, হানি। এইখিনি আছিলে এই পাঠটোৰ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।